জিলা শিক্ষাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান আমি চমুকৈ DIT বা ডায়েট বুলি কওঁ। কামৰূপ মিৰ্জাস্থিত এই প্ৰতিষ্ঠানত আমি আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ। বিষয় আছিলে আমাৰ ভাৰতীয় জ্ঞান পৰম্পৰা আৰু শিক্ষা বিজ্ঞানত ইয়াৰ প্ৰয়োগ। আমাৰ সৈতে সহযোগ আগবঢ়াইছে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় হোজাই অসমৰ প্ৰতিনিধিসকলে। আৰু সঁচা কথা ক'বলৈ গ'লে আমি ডায়েটসমূহৰ উন্নীতকৰণৰ ক্ষেত্ৰত ৰিচাৰ্চৰ যি কাম আছে, গৱেষণামূলক কাম কাজসমূহ আমি ত্বৰান্বিত কৰিব বিচাৰিছোঁ। আৰু এই কামৰ ক্ষেত্ৰত আমি IKS আজিকালি NEP 2020 এক আওতাত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে। আৰু সেই IKS সম্পৰ্কীয় আজি এখন আমি নেশ্যনেল চেমিনাৰ ইয়াতে আমি আয়োজন কৰি ইয়াতে আমাৰ বিশিষ্ট ব্যক্তিসকলে আহি ইতিমধ্যে আমাৰ ইন'গ্ৰেল সেশ্যন সমাপ্ত কৰিছে। এতিয়া আমাৰ টেকনিকেল সেশ্যন আৰম্ভ হ'ব। আমাৰ সৈতে আজি উপস্থিত আছিল আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ মানৱেন্দ্ৰ দত্ত চৌধুৰী, আমাৰ নলবাৰীস্থিত যি সংস্কৃত বিশ্ববিদ্যালয় আছে উপাচাৰ্য প্ৰহ্লাদ যোশী মহোদয়, আমাৰ আবিলাকৰ সঞ্চালক আছিল প্ৰফেচাৰ সুদেশনাথ ভট্টাচাৰ্য মহোদয়, SCERTৰ সঞ্চালক আছিলে ডক্টৰ নীৰদেৱী মহোদয়া, তাৰ লগে লগে আমাৰ ERC NCT তাৰ যিগৰাকী সঞ্চালক চেয়াৰপাৰ্চন অধ্যক্ষ বুলি ক'ব পাৰোঁ আমি, অধ্যক্ষ ডক্টৰ দীপজ্যোতি মহন্ত ডাঙৰীয়া, আৰু আমাৰ ডায়েট কামৰূপৰ অধ্যক্ষ উপস্থিত আছিলে। আৰু অত্যন্ত ভাল লগা কথাটো হৈছে আমাৰ জিলাৰ আয়ুক্ত মহোদয় কম সময়ৰ কাৰণে হ'লেও আমাৰ সৈতে আহি উপস্থিত হৈছিল। আৰু আমাৰ যি সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ মহোদয়, তেখেতেও আহি আজি অনুষ্ঠানটো আগবঢ়াই লৈ গ'ল। যথেষ্ট তেখেতসকলে আমাক দিহা পৰামৰ্শ দিলে আৰু আমি এই কাৰ্যসূচীভাগ আজি সুকলমে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰিছিলোঁ। আৰু আমাৰ ৰাজ্যৰ ভিতৰৰ বা ৰাজ্যৰ বাহিৰৰ সমূহ যিসকল পাৰ্টিচিপেণ্টছ আছে, অংশগ্ৰহণকাৰী আছে, আমাৰ 50ৰো অধিক পাৰ্টিচিপেণ্টছে অংশগ্ৰহণ কৰিছে, দুই একে অনলাইন মাধ্যমতো কৰিছে। গতিকে আমাৰ সহযোগ খুব ভাল আছিলে আৰু আমি এতিয়া আগবাঢ়িব বিচাৰিছোঁ যাতে আমাৰ কাৰ্যসূচীটো খুব ভালকে হৈ যায়। এই শিক্ষা ব্যৱস্থাত আমাৰ ইণ্ডিয়ান নলেজ চিষ্টেম কেনেকে তাক অন্তৰ্ভুক্ত কৰিব পৰা যায়, ইয়াৰ ওপৰত এক সুন্দৰ নেশ্যনেল চেমিনাৰ, ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে চেমিনাৰ আয়োজন কৰিছে। আৰু ইয়াতে আমাকো মাতিছিলে বাবে আমি অলপ সময়ৰ কাৰণে হ'লেও ইয়াত উপস্থিত হৈছোঁ। বিভিন্ন বিদ্বান লোক আৰু ইয়াত একেলগে জইন কৰিছে হোজাই শংকৰদেৱ ইউনিভাৰ্চিটি, তেখেতসকল ইয়ালৈকে আহিছে আৰু বহুতো গুণী জ্ঞানী লোক ইয়ালৈকে আহিছে। আৰু মই আশা কৰিছোঁ ইয়াৰ ফলত এক ভাল আলোচনা, এটা মনোজ্ঞ আলোচনা হ'ব আৰু সকলোৱে অন্তত আমি কিছু পৰিমাণে এই ক্ষেত্ৰত নতুন জ্ঞান আহৰণ কৰিব সক্ষম হ'ম। সকলোকে মই এই অনুষ্ঠানৰ সফলতা কামনা কৰিছোঁ আৰু সকলোকে আদৰণি জনাইছোঁ এনেকুৱা। আৰু লগতে মই এইটো কথা মোৰ ভাষণতো কৈছোঁ যে আমাৰ প্ৰত্যেকখন উচ্চ শিক্ষা অনুষ্ঠানে এনেকুৱা ধৰণৰ চেমিনাৰ বা এনেকুৱা টপিকবিলাকৰ ওপৰত চেমিনাৰ আয়োজন কৰিব লাগে যাতে আমাৰ জ্ঞানৰ পৰিসৰ আৰু বৃদ্ধি হয়। আনন্দিত এইটো কথাৰ কাৰণেই যে আমি আজি ডায়েটে নেশ্যনেল লেভেল এখন চেমিনাৰ আমি অৰ্গেনাইজ কৰিব পাৰিলোঁ। গতিকে খুবেই সুখী আৰু তাৰ কাৰণে মই ধন্যবাদ দিম ৰবীন্দ্ৰনাথ টেগৰ ইউনিভাৰ্চিটি হোজাইৰ লগত আমি কলাবৰেশ্যন কৰিছোঁ, তেখেতসকলেও আমাক সহায় কৰিছে। গতিকে আমি ইয়াতে বিভিন্ন ধৰণৰ পেপাৰ আহিছে, পাঞ্জাৱৰ পৰা অল ইণ্ডিয়া লেভেলৰ আমাৰ পেপাৰ আহিছে, মিজোৰাম কওক, পাঞ্জাৱ কওক, বেলেগ বেলেগ ষ্টেটৰ পেপাৰ আহিছে। গতিকে ভাল পাইছোঁ। ইউনিভাৰ্চিটিৰ পৰাও আমাৰ পেপাৰ আহিছে। গতিকে খুবেই সুখী। এইখিনি আমাৰ ফাৰ্ষ্ট ষ্টেপ হয় নেশ্যনেল লেভেল চেমিনাৰৰ কাৰণে, যদিও আগতে চেমিনাৰ পাতিছিলোঁ। গতিকে যিমানখিনি আমাৰ যিখিনি ৰিচৰ্চ পাৰ্চনলৈকে আহিছে, তেখেতসকল অৰুণাচলৰ পৰাও আহিছে, আমাৰ তেজপুৰ ইউনিভাৰ্চিটি কওঁ, আমি গোটেইখিনি আপোনালোকে নিজে দেখিছে, সকলোবোৰ আহিছে। গতিকে নথৈ আনন্দিত। ভৱিষ্যতে আমাৰ বিল্ডিং হ'ব আৰু আমি ভালকে কৰিম বুলি আশা কৰিছোঁ।